সিট এইবার বিটি সিট এইবার বিটি সিট 65,000 দিয়া নাই ঘরে ঘরে চাকরি দিয়া নাই সুইজারল্যান্ডও বনাব পারা নাই এখন দলং ভাল রাস্তা স্কুল কলেজ হসপিটাল বিভিন্ন ধরনের অফিস কার্যালয় ইউপিপিএল সরকার নির্মাণ করিব পারা নাই 22 তারিখের ইলেকশনত নাঙলৰ ছবিত ভোট দি পালে আমি ইউপিপিএল ট্ৰেক্টৰ পাৰ্টিক আমি বিদায় দিব লাগিব ৰাইজ বিদায় দিব পাৰিব নাই নাঙল পাৰ্টিক আমি জিকাব লাগিব আৰু ট্ৰেক্টৰ পাৰ্টিক আমি বিটিচিৰ পৰাই বিদায় দিব লাগিব নাঙল পাৰ্টি থাকিলে তেখেতসকলে ৰাজ্যক উচ্ছেদৰ জাননী দিব আমাক উচ্ছেদ লাগে না শান্তি লাগে যদি শান্তি লাগে শান্তিৰে যদি আমি জীয়াই থাকিব লাগে যদি মাটিৰ পাট্টা লাগে সাধাৰণ ৰাইজক যদি নিৰাপত্তা লাগে আমি ইউপিপিএল দলক প্ৰমোদ বড়ো চৰকাৰক আমি বিটিচিৰ পৰা বিদায় দিব লাগিব ৰাইজ বিদায় দিব লাগিব নাই নিশিমা সমষ্টিৰ পৰা জেমছ মুছামুটাৰী ডাঙৰীয়াই বিপুল ভোটৰ নিৰ্বাচন জিকাটো 100% খতম হৈ গ'ল জেমছ মুছামুটাৰী জিকিবই আৰু তেখেতে জিকাৰ পিছত আমাৰ বিটিচিৰ মন্ত্ৰী হ'ব মন্ত্ৰী লাগে না নাই লাগিবই হাগ্ৰামা ছাৰে আগতে ডিক্লেয়াৰ দিছে জেমছ মুছামুটাৰী ডাঙৰীয়াই অহা 26 তাৰিখে আমাৰ নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ'ব আৰু নিৰ্বাচনী ফলাফল ঘোষণা দিয়াৰ পিছতে আপোনালোকৰ জনপ্ৰিয় নেতা আমাৰ এই সমষ্টিৰ এমচিএলএ জেমছ মুছামুটাৰী ডাঙৰীয়াই মন্ত্ৰী হ'বই এইটো হাগ্ৰামা ছাৰে আগতে ডিক্লেয়াৰ দিছে চ' ইয়াৰ কাৰণে ৰাইজ প্ৰমোদ বড়ো ডাঙৰীয়াই পৰিৱৰ্তনৰ নামত আমাৰ মহিলাসকলক ঠগালে মহিলা বাইদেউসকলক প্ৰত্যেকটো আত্মসহায় সেল্ফ হেল্প গ্ৰুপবিলাকক 75,000 পইচা দিম বুলি কৈছিল পইচা পাইছে আপোনালোকে বাইদেউ 75,000 পাইছে কি নাই ট্ৰেক্টৰ পাৰ্টি দিছে দিয়া নাই ঘৰে ঘৰে চাকৰি দিছে না দিয়া নাই 65,000 দিয়া নাই ঘৰে ঘৰে চাকৰি দিয়া নাই সুইজাৰল্যান্ডও বনাব পাৰা নাই এখন দলং ভাল ৰাস্তা স্কুল কলেজ হসপিটাল বিভিন্ন ধৰণৰ অফিস কাৰ্যালয় ইউপিপিএল সরকার নির্মাণ করিব পারা নাই আর ইয়ার কারণে আমি 26 তারিখত প্রমোদ বড়ো ইউপিপিএল সরকারক বিটিসির পর আমি আউট করে দিব লাগিব রাইজ করিব নাই আউট করিব লাগিব আউট করি উচ্ছেদ বন্ধ করিব লাগিব সকলে আমার বিটিসির নাগরিক হয় আর আমার নাগরিকৰ ওপৰত প্রমোদ বড়ো সরকারক আমি কেতিয়াও মানে অত্যাচার কৰিবলৈ নিদিও কেতিয়াও অত্যাচার কৰিব নিদিও তেওঁলোকে যিমান উচ্ছেদৰ জাননী মণ্ডল অফিসে অফিসে জমা কৰি ৰাখি আছে আমাৰ সরকার গঠন হোৱাৰ লগে লগে সকলো ধৰণৰ উচ্ছেদৰ জাননী আমি সব কেনসেল কৰাই দিম ৰাইজ কেনসেল কৰাব লাগি না নাই উচ্ছেদৰ জাননী কেনসেল কৰিব লাগি না নাই লাগে হাগ্ৰামা ছাৰে সরকার গঠন করিব আর সেপ্টেম্বর মাহৰ লাস্টত হাগ্ৰামা ছাৰক আপোনালোকে চিফ হিসাবে পাব লাগে পুনৰ বিটিসিৰ চিফ হ'ব হাগ্ৰামা ছাৰে চিফ হ'ব হাগ্ৰামা ছাৰৰ নেতৃত্বত বিপিএফ দলৰ নেতৃত্বত দুর্গা পূজার আগে আগে আমার বিটিসি নাঙ্গল পার্টির বিপিএফৰ সরকার হ'ব রাইজ সো ইয়ার কারণে আমার ভাল দিন আহি আছে পরিবর্তনের নামত প্রমোদ বড়ো সরকারে যুবক যুবতী সকলক ঘরে ঘরে চাকরি দিব পাৰা নাই তেও ঠগাইছে ভেঞ্চাৰ স্কুলৰ মাস্টাৰ বিলাক ঠগাইছে এখনো স্কুল সরকারীকরণ কৰিব পাৰা নাই তেও কৈছিল আমার সরকার গঠন করার পিছত এলপি এমই হাই স্কুল কলেজ সকলো স্কুল আমি সরকারীকরণ করিম কিন্তু আজি প্রমোদ বড়ো সরকারের কার্যকাল শেষ হয়ে গেল তেওঁলোকৰ সরকার যোৱা 26 তারিখে শেষ হয়ে গেল কিন্তু তেওঁলোকে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পাৰা নাই আৰু এটাও এলপি স্কুল এমই স্কুল হাই স্কুল কলেজ সরকারীকরণ কৰিব নোৱাৰিলে প্ৰমোদ বড়োই ইমান মিছলীয়া মানুহ ইমান ঠগাই ছাত্র ছাত্রী ইউনিফর্ম কিনিবৰ কাৰণে প্ৰত্যেকজনৰ বেংক
বুলি কৈছিল সেইটো দিব নোৱাৰিলে অৰুণোদয় আঁচনি আহিছে বুলি কৈ আছে অৰুণোদয় এতিয়া আৰম্ভ নহয় অক্টোবৰ মাহৰ পৰা অৰুণোদয় আৰম্ভ হ'ব প্ৰমোদ বৰা চৰকাৰে ঠগাব বিচাৰিছে তেওঁলোকৰ মেম্বাৰ চেয়াৰমেন তেওঁলোকৰ ভিচিডিসি চেয়াৰমেন নহয় তেওঁলোকৰ সময় গ'ল ইটাখন শেষ হৈ গ'ল এতিয়া প্ৰমোদৰ চৰকাৰ নাই ইয়াৰ কাৰণে তেখেতসকলে যদি আপোনালোকৰ ঘৰত যাই পেলাই অৰুণোদয় আঁচনি নামত যদি ফৰ্ম বিলাই আপোনালোকে বিশ্বাস কৰিব নালাগে অৰুণোদয় ফৰ্ম আমাৰ চৰকাৰে দিব আমাৰ চৰকাৰ হ'ব আমাৰ ভিচিডিসি হ'ব আমাৰ চেয়াৰমেন হ'ব আমাৰ চেয়াৰমেন বিলাকে আপোনালোকক অৰুণোদয় আঁচনিৰ ফৰ্ম দিব আৰু আপোনালোকক বাইদেউসকলক গছ পুলি ৰোৱাৰ নামত 10,000 পইচাও নিদিলে ইউপি পেলাই গছ পুলি ৰোৱাৰ নামত পইচা পাইছে পাইছে কি নাই পাওয়া নাই ইমান মিছলীয়া চৰকাৰ আমাক নালাগে এইবাৰ ইলেকশ্যন কাগজত হ'ব আৰু বিপিএফক ঠগাব এইবাৰ বহুত ঠগাব এইবাৰ বিপিএফক ঠগাব পাৰিব নোৱাৰে ভোট এবাৰ বেলট পেপাৰত হ'ব কাগজত হ'ব মেচিনৰ হৰে উল্টাং পাল্টাং কৰিব পাৰে কিন্তু কাগজটা পাৰব নেকি হা কোনে উল্টাং পাল্টাং কৰিব এইবাৰ ইয়াৰ কাৰণে সমগ্ৰ বিটিসি 40টা সমষ্টিত বিপিএফে আটাইতকৈ বেছি মানে এমচিএলএ জিকি পেলে চৰকাৰ গঠন কৰিবলৈ বিপিএফে সক্ষম হ'ব এইবাৰ আৰু বিপিএফক ঠগাব নোৱাৰে এইবাৰ ইলেকশ্যন কাগজত হ'ব বেলট পেপাৰত হ'ব ইয়াৰ কাৰণে আপোনালোকক সকলোকে অনুৰোধ জনাইছো অহা ছেপ্টেম্বৰ মাহৰ 22 তাৰিখত আপোনালোকে নাঙলৰ ছবিত চবে ভোট দিয়ক হ'বনে নাই নাঙলৰ ছবিত আমি সকলোৱে মিলি পেলাই ভোট দিয়ক প্ৰমোদ বৰা চৰকাৰ আমাক নালাগে প্ৰমোদ বৰা যদি জিকি যায় তেখেতসকলে ৰাইজক আৰু দাবী ধমকি কৰিব উচ্ছেদ ঘৰ ভাঙিব জিচিবি লগাব হাজাৰ হাজাৰ ৰাইজক তেখেতসকলে ঘৰ ভাঙি পেলাই হাৰাশাস্তি দিব এই চৰকাৰ আৰু আমাক নালাগে আৰু আমাক ট্ৰেক্টৰ নালাগে ট্ৰেক্টৰ পাৰ্টি নালাগে প্ৰমোদ বৰা চৰকাৰ নালাগে ইয়াৰ কাৰণে আপোনালোকে এটা শ্লোগান দিয়ক মই কম এইবাৰ পিটিসি কাৰ চৰকাৰ আপোনালোকে সবে ক'ব হাগ্ৰামা ছাৰৰ চৰকাৰ হ'ব হ'বনে নাই জোৰদাৰ কৰিব লাগিব প্ৰমোদ বৰাৰ কাণত যাব লাগিব এইবাৰ পিটিসি ধন্যবাদ আপোনালোকে বহুত জোৰদাৰ হ্যাঁ নিসীমা সমষ্টিৰ আৰু বিপিএফ লগত পাত্তা নাপায় কোন বিনা গোৱাৰী খেলে খেলক হয় না নহয় কোন নিৰ্মল খেলে খেলক বিনা গোৱাৰী বাইদেউ ইমান মিছা কথা কৈছিল মানে মানুহবিলাক কি কৈছিল আপোনালোকে খৰি বিক্ৰী কৰিব নালাগে শাক পাচলি বিক্ৰী কৰিব নালাগে আপোনালোকে খৰি কাটি বিক্ৰী কৰিব নালাগে হাজিৰা কৰিব নালাগে মাছ ধৰি ফেলে বিক্ৰী কৰিব নালাগে সকলোকে পইচা দিয়া হ'ব বুলি কৈছিল আজি কয় ইমান মিছা কথা ক'ব পাৰে আৰু তেনেকা মিছলীয়া ইউপি পেলক আমাক নিসীমা সমষ্টিক নালাগে আৰু তেওঁলোকে ইলেকশ্যন খেলি পাত্তা নাপায় জেমছ বসুমতাৰী ডাঙৰীয়াই 4,000 মান ভোটত জিকিব 4,000 ব্যৱধানত বহুত বেছি ভোট পাব আৰু এইবাৰ সমগ্ৰ বিটিসি বিপিএফ দলৰ ধুমুহা চলি আছে আৰু বিপিএফ দলৰ ধুমুহাত ইউপি পেলে উৰাই যাব পাত্তা নাপাব এইবাৰ হয় না নৰেশ ইউপি পেলে উৰি যাব বিপিএফ দলৰ ধুমুহা তেওঁলোকে পাত্তা নাপায় আমাৰ বিটিসিৰ পৰা উৰি যাব আৰু ইয়াৰ কাৰণে বিপিএফ দলৰ লগত ইউপি পেলে চেলেঞ্জ কৰি লাভ নাই আমাৰ সুইজাৰলেণ্ডৰ চিফ এতিয়াও টিকিট পোৱা নাই গম পাইছেনে নাই আপোনালোকে সুইজারল্যান্ডের শিপ কোন হয় ওই কোন হয় সুইজারল্যান্ডের শিপের টিকিট পাওয়া নাই কেনেকে আর ইলেকশন খেলিব এতিয়াও ডিক্লেয়ার দিয়া নাই অদিনাখন সুইজারল্যান্ডৰ পৰা 18 জন তেখেতসকলৰ প্ৰাৰ্থীৰ নামবিলাক তেওঁলোকে ঘোষণা কৰিলে কিন্তু সুইজাৰল্যান্ডৰ শিপ নামেই নাই ক'ত ইলেকশন খেলিব সুইজাৰল্যান্ডৰ শিপে তেওঁলোকৰ ডিপুটি শিপৰৰ নাম নাই সুইজাৰল্যান্ডৰ শিপ নিজে মানে নামটো ঘোষণা কৰিব পৰা নাই ক'ত ইলেকশন খেলিব আৰু তেওঁলোকে ভয় খাই আছে
তেওঁলোকে ভয় খাই ফালে এতিয়াও মানে কেণ্ডিডেটৰ নামবিলাক ছুইজাৰলেণ্ডৰ চিফ নিজে মানে ঘোষণা কৰিব পৰা নাই ইয়াৰ কাৰণে আমাৰ বিপিএফৰ কাৰণে ভাল দিন আহি আছে আৰু আমি এখন ফিল্ডত আহি ফালে আপোনাৰ লগত একেলগে নাচিম বেণ্ড পাৰ্টি বুজাম বিজয় উৎসৱ কৰিম কৰিবলৈ নাই ৰাইজ এইখন ফিল্ডত ইলেকশ্যন জিকাৰ পিছত আহিম চৰকাৰ গঠন কৰাৰ পিছত আহি আপোনাৰ লগত একেলগে নাচিম হ'ব না নাই হ'ব সকলোকে ধন্যবাদ যাচিলোঁ আৰু আপোনালোকে সকলোৰে শক্তি আছে আৰু আমাৰ জেমছ বসুমতাৰী ডাঙৰীয়া বিপুল ভোটৰ সকলোৱে জিকাই দিব ধন্যবাদ ভাষণ সামৰিছোঁ থেংক ইউ